কংগ্ৰেছ দলৰ প্ৰশাসনিক সাধাৰণ সম্পাদক বিপুল গগৈ ডাঙৰীয়াই এটা হোৱাটছআপ দিছিলে। এই হোৱাটছআপটোত তেখেতে তেখেতলোকৰ সতীৰ্থক মাতিছিলে ৰাজীৱ ভৱনলৈ। ৰাজীৱ ভৱনত লেখা আছে, মই পঢ়ি দিম, আপোনালোকক মই দি দিম। তেওঁলোকৰ উদ্দেশ্য আছিল আমাৰ এই স্থান বিজেপিৰ অফিচলৈকে মাৰ্চ কৰাৰ। তেখেতলোকে 40জন 45জন কংগ্ৰেছৰ সদস্যই ৰাজীৱ ভৱনৰ পৰা মাৰ্চ কৰিলে। আহি গণেশগুৰি পালে 15জন সদস্য থাকিল, বাকীবিলাক পলাই পত্ৰং দিলে। 15জন সদস্য আহি কি কৰিব, তেওঁলোকৰ হয়তো ভাগৰো লাগিল, তেওঁলোকে গণেশগুৰিতে তেওঁলোকৰ এই আন্দোলন বন্ধ কৰি দিলে। মাৰ্চ আছিলে বিজেপিৰ অফিচলৈকে, গণেশগুৰিতে তেওঁলোকৰ যাত্ৰা ভংগ হৈ গ'ল। এয়া হৈছে কংগ্ৰেছৰ অৱস্থা। গতিকে কংগ্ৰেছে নিজৰ অৱস্থাৰ পৰা শিকক যে কিয় তেওঁলোকৰ এই অৱস্থা হৈছে, কিয় মানুহে তেখেতলোকক বেয়া পাইছে, কিয় ৰাহুল গান্ধীৰ নিৰ্দেশক মানুহে ভেঙুচালি কৰিছে। ইয়াতে লেখা আছে, ইয়াতে বিপুল গগৈ ডাঙৰীয়াই কৈছে যে এজ পাৰ ডাইৰেকশ্যন অফ অনাৰেবল PCC প্ৰেচিডেণ্ট গৌৰৱ গগৈ এজ ডাইৰেক্টেড বাই অনাৰেবল প্ৰেচিডেণ্ট আছাম PCC গৌৰৱ গগৈ। তাৰমানে গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা কংগ্ৰেছৰ মানুহে কোনো নুশুনে। প্ৰমাণ আপোনালোকক দিলোঁ মই। ইয়াতে বিপুল গগৈ ডাঙৰীয়াই লিখিছে এজ পাৰ ডাইৰেকশ্যন অফ অনাৰেবল PCC প্ৰেচিডেণ্ট গৌৰৱ গগৈ দেয়াৰ উইল বি এ মাৰ্চ টু বিজেপি অফিচ ফ্ৰম ৰাজীৱ ভৱন। 40জন মানুহ গোট খালে, বাকীখিনি নাহিলে কোনো। 40জনৰ 15জন আহি গণেশগুৰি পালে, তাৰ পৰা তেওঁলোকে ছত্ৰভংগ দিলে। মানে কথাটো কি, এজ পাৰ ডাইৰেকশ্যন অফ অনাৰেবল PCC প্ৰেচিডেণ্ট, মানে গৌৰৱ গগৈ ডাঙৰীয়াৰ আদেশ কোনো নামানিলে। এয়া হৈছে কংগ্ৰেছৰ আজিৰ অৱস্থা।